Good morning students. আজি আমি এটা নতুন গ্রামাৰৰ টপিক লৈ আহিছো know how to. Know how to মানে কি? Know how to মানে হৈছে কিবা এটা কাম জানে অর্থ বুজাবৰ কাৰণে আমি know how to ব্যৱহাৰ কৰো আৰু এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আটাইকেটা সেন্টেন্সৰ কাৰণে পজিটিভ সেন্টেন্স বা এফার্মেটিভ সেন্টেন্স যেটো আমি সাকারাত্মক বাক্য বুলি পেলাই জানো নেগেটিভ সেন্টেন্স নাকারাত্মক বাক্য বুলি পেলাই জানো আৰু ইন্টাৰোগেটিভ সেন্টেন্স মানে প্ৰশ্নবোধক বাক্য বুলি পেলাই স্ট্ৰাকচাৰ বা গঠন হ'ব সাবজেক্ট প্লাস know how to প্লাস know how to লগত ভাৰ্বৰ এক নম্বৰ ৰূপটো লিখা যায় v1 আৰু শেষত থাকিব প্লাস অবজেক্ট পজিটিভ সেন্টেন্সৰ I know how to write an application মই ফাষ্ট লিখিব জানো মানে দ্বিতীয় বাক্যটো লৈছোৱা they know how to play cricket তেওঁলোকে ক্ৰিকেট খেলিব জানে সেন্টেন্স বা নাকাৰাত্মক বাক্যত ইয়াৰ গঠন কেনেকৈ হ'ব চোৱা সাবজেক্ট প্লাস do not বা does not প্লাস know how to আৰু ভাৰ্বৰ এক নম্বৰ ৰূপটো লগতে অবজেক্ট যেতিয়া আমি know how to লিখিম know how to লগত আমি কি কৰিম ভাৰ্বৰ এক নম্বৰ ৰূপটোৱে লিখিম You do not know how to drive a car. তুমি গাড়ী চলাব নাজানা We do not know how to cook rice. আমি ভাত ৰান্ধিব নাজানো বাক্য দুটালৈ মন কৰা ইয়াত সাবজেক্টতকে আগত do does আমি লিখিছো Do you know how to drive a car? তুমি গাড়ী চলাব জানানে দ্বিতীয় বাক্যটোলৈ চোৱা Do they know how to play cricket? সিহঁতে ক্ৰিকেট খেলিব জানেনে এইবাৰ আমি know how to ঠাইত আমি লিখিম knows how to আৰু knows how to কেতিয়া লিখিম সাবজেক্টৰ লগত knows how to প্লাস ভাৰ্বৰ এক নম্বৰ ৰূপ আৰু অবজেক্ট যেতিয়া আমাৰ এই সাবজেক্টবোৰ I, we, you, they এইবোৰ নাথাকিব তাৰ ঠাইত থাকিব he, she, it আৰু যিকোনো মানুহৰ নাম তেনেহলে বাক্য দুটা কেনেকৈ হ'ব He knows how to write an application এইটো যদি আমি চাওঁ She knows how to play cricket চাওঁ He knows how to write an application তেওঁ বা হি কোনো লৰা মানুহ হি দৰখাস্ত লিখিব জানে সি আমি ছোৱালী মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলো she knows how to play cricket তাই ক্ৰিকেট খেলিব জানে এই দুয়োটা হৈছে পজিটিভ সেন্টেন্সৰ উদাহৰণ এবাৰ আমি নেগেটিভ সেন্টেন্সটোলৈ মন কৰো চোৱা ইয়াতে সাবজেক্ট এবাৰ do not নহব does not হ'ব আৰু বাকি একে থাকিব চোৱা does not know how to drive a car he গাড়ী চলাব নাজানে দ্বিতীয় বাক্যটোলৈ চাবা she does not know how to cook rice ইন্টাৰোগেটিভ সেন্টেন্সত কি হ'ব যত do দেখা পাইছা তাতে does হ'ব আৰু কেতিয়া হ'ব যেতিয়া সাবজেক্ট বিলাক he she it আৰু যিকোনো মানুহৰ নাম হ'ব মানে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া আমি do বিলাক does লৈ ৰূপান্তৰিত কৰিম Does he know how to drive a car? Does she know how to play cricket? তো এইকেইটা হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত know how to বা knows how to ব্যৱহাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সতে আমি know how to বা knows how to ব্যৱহাৰ কৰো আৰু know how to অৰ্থ হৈছে কোনোবাই কিবা এটা কাম জানে যেতিয়া know how to আমি লিখিম know how to লগত সদায় ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো লিখিব লাগিব আৰু কিবা এটা কাম জানে এনে বুজাবৰ কাৰণে আমি know how to ব্যৱহাৰ কৰো যদি তোমালোকে বুজি পাইছা স্ক্ৰিনশ্বটটো লবা আৰু লগত আৰু তোমালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছা তেন্তে আগলৈও এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা